ভোগৰ উৎসৱ ভোগালীলৈ এতিয়া ৰাজ্যবাসীয়ে সাজু হৈ উঠিছে, সম্পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু ভোগৰ উৎসৱ ভোগালীৰ উৰুকা নিশাৰ মাছে মঙহে এসাঁজ নিজৰ পৰিয়ালৰ সৈতে খোৱাৰ যি এক প্ৰস্তুতি ইতিমধ্যে সাজু হৈ উঠিছে। আৰু এই মৎস্য উৎপাদনকাৰীসকলেও ইতিমধ্যে সাজু হৈ উঠিছে। বজাৰলৈ তেওঁলোকৰ যিসমূহ মৎস্য উৎপাদন কৰি তেখেতসকলে বজাৰলৈ মৎস্যসমূহ তেওঁলোকে মুকলি কৰি দিয়াৰ ইতিমধ্যেই তেওঁলোকে প্ৰস্তুতি চলাইছে। মই উপস্থিত আছোঁ শদিয়াৰ এক ভিতৰুৱা অঞ্চল, আৰু এই ভিতৰুৱা অঞ্চল যি দলপানী অঞ্চল, এই দলপানী অঞ্চলত দেখিবলৈ পোৱা গৈছে মৎস্য ব্যৱসায়ীসকলে এনেদৰে আজি উৰুকাৰ আগৰ দিনটোত তেওঁলোকে সাজু কৰি ৰাখিছে তেওঁলোকৰ মৎস্যসমূহ আৰু বজাৰলৈ মুকলি কৰি দিবলৈ বাবে সাজু হৈছে। মই দৃশ্যত দেখাব বিচাৰিছোঁ ইয়াৰ সম্পূৰ্ণ সামগ্ৰিক পৰিৱেশটো। আৰু এয়া হৈছে শদিয়াৰ অতি ভিতৰুৱা অঞ্চল, দলপানী গাঁৱৰ এক অঞ্চল আৰু এক অতি ভিতৰুৱা অঞ্চল। আৰু মই পোনপ্ৰথমে এগৰাকী যুৱ ব্যৱসায়ী উদ্যমী যুৱকৰ সৈতে কথা পাতিব বিচাৰিছোঁ, আৰু পোনপ্ৰথমে তেখেতৰ সৈতে মই চিনাকি হ'ব বিচাৰিছোঁ। অকণমান যদি বেয়া নাপায় অকণমান আগুৱাই তেওঁ যথেষ্ট ব্যস্ত হৈ আছে। ইয়াৰ মাজতে প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ সদস্য আমি আহিছোঁ, পোনপটীয়াভাৱে আহিছোঁ আপোনাক। আপুনি এই প্ৰথমে আপোনাৰ পৰিচয়টো আৰু কিমান দিনৰ পৰা আপুনি এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে? হয়, মোৰ নাম সৌৰভ ব্ৰহ্মে, মোৰ গাঁও দলপানী শদিয়া। আজি আপোনাৰ 6 বছৰ হ'ল মাছ পালক হিচাপে মই জীৱন যাপন কৰি থকা। তাকে আজি আপুনি সাজু হৈছে? তাকে মাছখিনি আমি আজি ধৰি পেলাই সাফা কৰি থ'ম। মানে কিমান কুইণ্টেল মাছ আপোনালোকে বজাৰলৈ মুকলি কৰিব? আমি কাইলৈ 4-5 কুইণ্টেলমান মাছ আমি দিম বুলি ভাবিছোঁ। লৈ যায় আপোনালোকে এইবোৰ মাছ? তিনিচুকীয়া, ডিগবৈ, দুলীয়াজান। কেনেকুৱা ধৰণৰ ব্যৱসায়টো কেনেকুৱা ধৰণৰ আপুনি দেখিছে যুৱ এগৰাকী ব্যৱসায়ী হিচাপে? আজি 6 বছৰ হ'ল মই চলি আছোঁ, মাছ পালক হিচাপে চলি আছোঁ। তো মই ভাবোঁ যে মোৰ লগত অন্য 2-3জন মানুহকো মই মানে সংস্থাপন দিব পাৰিছোঁ। তো সেইটো চাউল ভালে বুলি ক'ব লাগিব। মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই সামগ্ৰিক পৰিৱেশটো আমাৰ সহযোগী ঋতুৱে দেখাই আছে। মই দেখুৱাব বিচাৰিছোঁ এই যিটো তেখেতৰ বিশালকায় এই পুখুৰী। আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ, দিল্লীত এইজন যুৱক সৌৰভ বুঢ়াগোহাঁয়ে লোভনীয় চাকৰি সমাপ্ত কৰি নিজৰ গৃহ ঠাইতে তেখেতে মৎস্য উৎপাদনৰ লগত জড়িত হৈ পৰিছে। আৰু মই আকৌ যদি বেয়া নাপায় ব্যস্ত হৈ পৰিছে সৌৰভ ডাঙৰীয়া, আপুনি নিশ্চয় ব্যস্ত হৈ আছে, আমি দেখুৱাব বিচাৰিছোঁ আমি আপোনালোকক দেখুৱাইছোঁ দৃশ্যাংশ। এয়া মৎস্য চিকাৰ আপোনালোকে দেখিবলৈ পাইছে। এই মাছ তেওঁলোকে বজাৰলৈ মুকলি কৰি দিবৰ বাবে এইদৰে মাছ ধৰি তেওঁলোকে সাজু কৰিছে। আপোনালোকক শদিয়াৰ পৰা আমি সীমান্ত গগৈৰ জৰিয়তে পৰিৱেশ দেখুৱালোঁ। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ ৰাজ্যতেই ভোগালীৰ আনন্দত সকলো বিলীন হৈ পৰিছে। কাইলৈ উৰুকাৰ প্ৰাক মুহূৰ্তত সকলোৱে প্ৰস্তুতি সম্পন্ন কৰিছে। লগে ভাগে এসাঁজ আনন্দ উল্লাসৰ মাজেৰে খাবৰ বাবে এই আয়োজন চলিছে। আপোনালোকক আমি দৃশ্যবোৰ ইতিমধ্যে দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা। আৰু এই যি ভোগালীৰ উৰুকা, সেই উৰুকাৰ প্ৰাক মুহূৰ্তত এতিয়া ভেলাঘৰসমূহ সাজি মেজিসমূহ সাজি সম্পন্ন কৰিছে। জীয়ৰী বোৱাৰীসকলে পিঠা পনা সুস্বাদু খাদ্য সামগ্ৰী প্ৰস্তুত কৰি সম্পন্ন কৰিছে। আৰু কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থকা ৰাইজেও ঘৰলৈ ঢাপলি মেলিছে। গৃহাভিমুখী যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। আৰু কংক্ৰিটৰ নগৰী মহানগৰীটো দেখিবলৈ পোৱা হৈছে। গুৱাহাটী মহানগৰীত এতিয়া ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে। ভোগৰ সামগ্ৰী উভৈনদী হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ যি সুস্বাদু খাদ্য সম্ভাৰ আছে, যেনে ধৰক সৰভোগৰ দৈ, ৰামদিয়াৰ দৈ, সেই সামগ্ৰীৰে ভৰি পৰিছে। বিভিন্ন প্ৰান্তৰ পৰা গুড় আহিছে আৰু পিঠা পনা আহিছে মুঠৰ ওপৰত। এতিয়া ভোগালীৰ আনন্দত সমগ্ৰ ৰাজ্য উখল মাখল হৈ পৰিছে। সমগ্ৰ ৰাজ্যত এতিয়া ভোগালীৰ আনন্দ উল্লাস, আমি তাৰ পৰিৱেশ আপোনালোকক 9 বজাৰ বাতৰিত বিস্তৃত ৰূপত বিভিন্ন প্ৰান্তৰ পৰা দেখুৱালোঁ।